নমস্কাৰ মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এই ভিডিঅ'টো এটা ট্ৰেভেল ভিডিঅ' হ'ব গৈ আছে। এই ভিডিঅ'টোত আপোনালোকক মই একচুৱেলি গাইড কৰিম বুলি ক'লে ভুল নহয়। আপোনালোকে অৰুণাচল প্ৰদেশৰ কথা সকলোৱে জানে আৰু অৰুণাচল প্ৰদেশৰ চেৰগাঁও বুলি ক'লে আজিকালি আমাৰ অসমত ফেমাছ। আমাৰ অসমৰ প্ৰায়বোৰ মানুহে অৰুণাচল প্ৰদেশৰ চেৰগাঁৱলৈ যায়। এনেহ'লে এই ভিডিঅ'টোত আমি যাত্ৰা কৰি আছো আজি চেৰগাঁৱত। তো ফাৰ্ষ্ট যে আমি যাত্ৰা কৰিলো চেৰগাঁৱলৈ, আমি যাত্ৰা কৰিছো তেজপুৰৰ পৰা। তেজপুৰৰ পৰা যদি আমি চেৰগাঁৱলৈকে চাওঁ তেনেহ'লে ডিষ্টেঞ্চটো হৈছে এপ্ৰক্স 170 কিলোমিটাৰ আৰু এই 170 কিলোমিটাৰ ৰাস্তাটো খুবেই ভাল ৰাস্তা। খালি পাহাৰীয়া ৰাস্তা হয়, ওখ চাপৰ এইটো পাব, কিন্তু ইমান বেছি লেণ্ডশ্লাইড কিবা কিবি এনেকুৱা ধৰণৰ বস্তুবোৰ এইটো চাইডে খুব কম। গতিকে আপোনালোকে যিকোনো ৱেডাৰ সেইফালে যাব পাৰে। আমি যোনদিনাখন গৈছো, আমি যোৱা দিনাখনৰ ৱেডাৰ প্ৰতি আপোনালোকে চাওক, আগফালে দেখি আছে খুবেই বৰষুণ, কিন্তু লেণ্ডশ্লাইড যিটো হৈছে সেইটো অকল আপোনালোকে ভালুকপুং যেতিয়া আমি গেটখন ক্ৰছ কৰিম তেতিয়া অলপ লেণ্ডশ্লাইড পোৱা যায়। তো সিমানখিনি লেণ্ডশ্লাইড। যদি আপোনালোকে ডিৰাং বমডিলা ফালে যায়গৈ তেনেহ'লে বমডিলালৈকেও কোনো ধৰণৰ প্ৰব্লেম নাই। বমডিলালৈকেও ৰাস্তা খুব ধুনীয়া। তাৰপিছত চেৰগাঁৱৰ ফালে আপুনি গ'লে ৰাস্তা খুবেই ধুনীয়া, বহুত কম প্ৰব্লেম আছে। মানে আপুনি প্ৰব্লেম নাই বুলি বোলে আৰামছে যিকোনো মুহূৰ্তত চেৰগাঁৱলৈ যাব পাৰে। চেৰগাঁৱলৈ যোৱাত কোনো ধৰণৰ চিন্তা চৰ্চা কৰি থাকিব দৰকাৰ নাই।